নমস্কাৰ মই ৰঞ্জন, মোৰ চেনেল আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক অৰ্থাৎ সৰু ল'ৰা ছোৱালীৰ ছবিসমূহৰ বিষয়ে কিছু আলোচনা কৰিম, লগতে অঁকাটো আছে ৰং কৰি দেখুৱাম। এয়া চাওক, এনেকৈ ষ্টেপ বাই ষ্টেপ যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ' চাই অনুগ্ৰহ কৰি মনোযোগ দি চাব আৰু শেষলৈকে চাব, আৰু যিসকল ছবিৰ ভিডিঅ' তেওঁলোকে চাব। এয়া চাওক, এইটো বৃত্তৰ পৰা এই বৃত্তটো কেনেকৈ আঁকিছোঁ, এনেকৈ ষ্টেপ বাই ষ্টেপ। এইটো 1 2 3 এই ধৰণে যদি আমি ছবিসমূহ প্ৰেক্টিছ কৰোঁ, যিকোনো ছবি, বহুত ল'ৰা ছোৱালী দেখিছোঁ তেওঁলোকে ডাইৰেক্ট আঁকিবলৈ চেষ্টা কৰে ক্লাছত। বিভিন্ন আমি ক্লাছত দেখিছোঁ, আচলতে সেইটো নহয়। যে তেওঁলোকে অৱহেলা মানে কি, এনেকৈ তিনিটা আঁকিবলৈ টান পায়, মানে এবাৰতে আঁকিবলৈ চেষ্টা কৰে। কিন্তু এবাৰতে আঁকিব পাৰিব, কেতিয়া পাৰিব, যেতিয়া এই ধাৰণা তেওঁলোকৰ মনত সুন্দৰভাৱে ঠাল হয়। যেতিয়াই এনেকৈ তেওঁলোকে প্ৰেক্টিছ কৰিব ঘৰতো, ক্লাছতো যেনে প্ৰেক্টিছ কৰিব, তেতিয়া তেওঁলোকে ছবি অনায়াসে আঁকিব পাৰিব। ডাইৰেক্ট এনেকৈ আঁকিবলৈ গ'লে অলপ অসুবিধা হ'ব। সহজতে হয়, কিন্তু সহজতে হ'লে কি হ'ব, কিন্তু এনেকৈ প্ৰেক্টিছটো লাগিব। যদি এই প্ৰেক্টিছটো নাথাকে তেতিয়ালৈকে অলপ দিগদাৰ হ'ব। ধৰি লওক এইটো ডাইৰেক্ট আঁকিলে এইফালে বেকা হৈ থাকিলে, এইফালে এনেকুৱা হ'ব, মানে একেই জোখ মাখটো সঠিক নহ'ব। সেইকাৰণে তেওঁলোকে যাতে এই ধৰণে প্ৰেক্টিছ কৰে, তাৰপৰা আশা কৰিলোঁ। আৰু আমি আপোনালোকক দেখুৱাই আছোঁ সৰু ল'ৰা ছোৱালীক কেনেকৈ ৰং কৰিব, তেওঁলোকক কেনেকৈ ৰং কৰিব। আগতে কিছু ভিডিঅ'ত মই কৈছোঁ বাৰু, তথাপি এইটো ভিডিঅ'ত অলপ বেলেগ ধৰণে ক'বলৈ চেষ্টা কৰিম, চাই থকা ভিডিঅ'টো। ইয়াতে তিনিটা বৃত্ত আছে, অৰ্থাৎ ঘূৰণীয়া আকৃতি আছে। এই ঘূৰণীয়া আকৃতিকেইটা যদি আমি এটা এনেকৈ ঘূৰণীয়া আকৃতি আঁকি দিওঁ, তেওঁলোকৰ সৰু ল'ৰা ছোৱালীৰ মনত কিমান এটা আনন্দ বা এটা ভাৱটো এনেই সাধাৰণ ভাৱ হ'ব। কিন্তু এই ধৰণে আমি তিনিটা এই ধৰণে আঁকি দিওঁ, তেওঁলোকৰ মনত এটা আনন্দ ভাৱ হ'ব, বা কি ধুনীয়া আঁকিছে, অলপ আকৰ্ষণটো বাঢ়িব। সেইকাৰণে আমি কি কৰিব লাগিব, এই ধৰণে প্ৰথমতে এটা বৃত্ত আমি শিকাব লাগিব, আগৰ ভিডিঅ'টো কৈছোঁ। কিন্তু তাৰপিছত এই তিনিটা বৃত্ত, ইয়াতে বেলেগ ৰং দিলোঁ, ইয়াতে বেলেগ ৰং, ইয়াতে বেলেগ ৰং, ইয়াতে বেলেগ ৰং, ইয়াতে বেলেগ ৰং, এনেকৈ বেলেগ ধৰণে তেওঁ নিজৰ মতে তেওঁ যিটো ৰং ভাল পায় কৰি, এই ৰংটো তেওঁলোক কৰিব দিব লাগে। তাৰপিছত আমি ইয়াত দেখিছোঁ ত্ৰিভুজটো, ইয়াতে তিনিটা আছে, বৃত্ত, ত্ৰিভুজ আৰু চাৰিকোণীয়া বৰ্গ, তিনিটা একেলগে দিছোঁ। আমি প্ৰথমতে ছিংগল আঁকিব লাগিব, লাহে লাহে তেওঁলোকক এই ধৰণে এই বেলেগ বেলেগ কালাৰ দি পেলাই এই ধৰণে তেওঁলোকক আঁকিবলৈ দিব। ইয়াতে ধৰি লওক আমি এনেকৈ চকু আঁকি দিলোঁ, তেওঁলোকৰ এটা আকৰ্ষণৰ কাৰণে চকু আঁকি দিছোঁ, এই ধৰণে চকু আঁকি দিলোঁ। ইয়াতে মুখখন আঁকি দিছোঁ। তেওঁলোকে যদি এই ধৰণে চেষ্টা কৰি, ইয়াতে ধৰি লওক আৰু এটা চকু আঁকি দিছোঁ, তিনিখন মুখ আছে, এনেকৈ মুখ চকু আছে, এয়া চাওক। এনেকৈ তেওঁলোকে মনোগ্ৰাহী হোৱাৰ লগতে আনন্দ পোৱাৰ, তেওঁলোকে ৰং কৰি ভাল পাব, তেওঁলোকে মানে আগ্ৰহটো বেছি বাঢ়িব। যদি অকল আমি এটা বৃত্ত আঁকি থৈ দিওঁ, তেতিয়াহ'লে তেওঁলোকৰ আগ্ৰহটো সিমান নাবাঢ়ে। কিন্তু এনেকৈ আঁকিলে ৰং কৰি দিলে তেওঁলোকৰ আগ্ৰহটো বাঢ়ে। ঠিক তেনেকৈ ইয়াতো আমি এনেকৈ চকু আঁকি দিব আৰু ধৰি লওক এনেকৈ আমি মুখখন আঁকি দিলোঁ, দাঁতকেইটা এনেকৈ ওলাই আছে, এনেকৈ হাঁহি থকা বা এই ধৰণে আমি আঁকি দিব আৰু এনেকৈ তেওঁলোকক আঁকিবলৈ দিব। ইয়াতে তেওঁলোক কেনেকৈ ৰং কৰিব দিব, তেওঁলোকৰ মাজৰ পৰা চাব, ইয়াতে তিনিটা আছে, কিন্তু মাজতটো প্ৰথমতে ৰং কৰিব নিদিব। কাষত কোনটো আছে, কাষত আছে আমাৰ বৰ্গটো আছে। এই বৰ্গটো এই ধৰণে ধুনীয়াকৈ কাষৰ পৰা এনেকৈ ৰংটো যাতে আউটলাইন নহয় আৰু বাহিৰত নাযায়, এনেকৈ পথালিকৈ ৰং কৰিবলৈ শিকাব। এনেকৈ পথালিকৈ প্ৰথমতে তেওঁলোক পথালিকৈ শিকাব, আৰু এনেকৈ যাতে ৰংটো আউটলাইন নহয় আৰু বাহিৰত নলিয়াই, সেই ধৰণে তেওঁলোক ৰং কৰিব দিব। এইখিনি গ'ল ভাঁজ আছে, ভাঁজখিনি এনেকৈ ভাঁজ কৰি দিব পাৰি। এনেকৈ এইখিনি পথালি কৰি তেওঁলোক আউটলাইন হৈ যাব পাৰে, সেইকাৰণে এইখিনি এনেকৈ শিকাব। এইখিনি তেওঁলোকে যাতে লাহে লাহে এনেকৈ ৰংখিনি সুন্দৰভাৱে আউটলাইন নোহোৱাকৈ কৰিব পাৰে, সেইটোত লক্ষ্য ৰাখিব। আৰু এইখিনি এনেকৈ থিয়কৈ কৰিব দিব, এইখিনি পথালিকৈ, এইখিনি থিয়কৈ, এনেকৈ। আৰু এইখিনি পথালিকৈ যদি কৰে আউটলাইন হৈ যাব পাৰে। এই ডাঙৰৰ কথাটো বেলেগ বাৰু, শিশুসকলৰ অলপ অসুবিধা হ'ব। সেইকাৰণে তেওঁলোকে যাতে লাহে লাহে এনেকৈ এইখিনি ৰংখিনি সুন্দৰভাৱে কৰিব পাৰে, বাহিৰত নলিয়াকৈ, সেইটো লক্ষ্য ৰাখিব। আৰু এই ৰংটো মই ইয়াতে ৰঙা লৈছোঁ বাৰু, তেওঁলোকে নিজৰ মতে কৰিব দিব, তেওঁলোকে যিটো ৰং ভাল পায়। আৰু শিশুসকল ৰং তেওঁলোক পেষ্টেলটো নিদিব, মানে যিটো ডাঙৰে কৰে, হেক্সা অইল পেষ্টেল বা পেষ্টেল বিভিন্ন আছে নহয়, পল' অইল পেষ্টেল। তেওঁলোকৰ প্লাষ্টিক ক্ৰেয়ন যিটো ৰং আছে, বা 3+ বা 3 বছৰ তলৰ বা 3 বছৰ ওপৰত যদি লিখা থাকে নহয়, ৰঙৰ পেকেটত লিখা থাকিব, সেই ধৰণে তেওঁলোকে ৰং আনি দিব। তেওঁলোকে এনেকৈ লাহে লাহে এনেকৈ কৰিব দিব, এনেকৈ লাহে লাহে। তাৰপিছত আমি এইখিনি যেতিয়া সম্পূৰ্ণ হৈ উঠিব, সেইটো কৰাৰ পিছত নেক্সট ইয়াতে কৰিব দিব। ৰংটো সদায় পাতলকৈ কৰিব দিব,
এনেকৈ পাতলকৈ কৰিবলৈ তেওঁলোকক জনাব। কিন্তু বহুত ল'ৰা ছোৱালী দেখিছোঁ আমি ডাঙৰৰ কিছুমানে ডাঠকৈ কৰে। আচলতে ৰং আঁকোতেও সদায় পাতলকৈ আঁকিব লাগে, ৰং কৰোঁতেও সদায় পাতলকৈ ৰং কৰিব লাগে প্ৰথমতে। তাৰপিছত এই ৰংখিনি আমি ইচ্ছা কৰিলে ঘঁহি দিব পাৰোঁ, বা নঘঁহিলেও কথা নাই। পেষ্টেল ৰংটো এই ধৰণে আমি কৰিব পাৰোঁ। প্লাষ্টিক ক্ৰেয়নছ যিটো ৰঙৰ কথা ক'লোঁ, সেইটো এই ধৰণে কৰিবলৈ দিব। এইটো মোটামুটি হৈ গ'ল। যিখিনি বগা বগা ৰৈ থাকিল সেইখিনি ঘঁহি দিব পাৰিব, নঘঁহিলেও কথা নাই। যিহেতু সৰু ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকৰ বিশেষ কথা নাই বাৰু, কিন্তু ডাঙৰখিনি অলপ বেলেগ ধৰণে কৰিব। তেওঁলোকে খালীকৈ ফিল আপ কৰিব দিব ৰংখিনি, যাতে তেওঁলোকে ধৰণভাৱে ফিল আপ কৰিব পাৰে। তাৰপিছত আমি বেলেগ ৰং ল'ব পাৰোঁ। তাৰপিছতে নীলা ল'লোঁ। নীলা ৰংটো আমি ক'ত কৰিম? বৃত্তটোত। এই বৰ্গটোৰ দৰে বৃত্তটো এনেকৈ কাষৰ পৰা ঘঁহিব দিব, এনেকৈ কাষৰ পৰা দুফালে চাৰিওফালে যেতিয়া আমি ঘঁহি ল'ম, মাজৰখিনি তেওঁ স্পীডত কৰিলেও মানে কথা নাই, অলপ স্পীডত কৰিব, কিন্তু কাষখিনি প্ৰথমতে মিলাব লাগে। কিয় মিলাব লাগে? যাতে ৰংটো আউটলাইন নহয়, সেইখিনি কাষখিনি আমি প্ৰথমতে কৰি লোৱাটো উচিত। এই ধৰণে কৰিব দিব তেওঁলোকে। ইয়াত বেলেগ ৰঙো কৰিব পাৰিব, বা এটা ৰঙতে কৰি এটা ৰঙ এনেকৈ কৰিব পাৰিব। এনেকৈ এইখিনি চিধা আছে, এইটো যিহেতু ত্ৰিভুজ আছে, এইখিনি চিধা কৰিব লাগিব। এইখিনি ভাঁজ আছে, এই ভাঁজখিনি ভাঁজমতে কৰিব দিব। এইখিনি সদায় লক্ষ্য ৰাখিব। যিখিনি যেনেকৈ থাকে সেইখিনি এনেকৈ কৰিব লাগিব। এইখিনি ভাঁজ আছে, ভাঁজমতে কৰিব দিব। এইখিনি এনেকৈ। তাৰপিছত এইখিনি কেনেকৈ আছে, এইখিনি পথালি গৈ আছে, এনেকৈ চিধাকৈ পথালি গৈ আছে, এনেকৈ ষ্ট্ৰেইট লাইন। এইখিনি এনেকৈ কৰিব দিব। তাৰপিছত এইখিনি ভাঁজ আছে, এইখিনি এনেকৈ কৰিব দিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী ড্ৰয়িং শিকিব বিচাৰে তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া থাকিব। আমি অহা জুলাই মাহত এটি অনলাইন ক্লাছৰ ব্যৱস্থা কৰিম। লগতে আমি আমাৰ অফলাইনতো শিকিব বিচাৰে, মোৰ সৈতে তেওঁলোকে যোগাযোগ কৰিব পাৰিব। আমাৰ স্কুলত তেওঁলোকে শিকিব পাৰিব, যদি ওচৰত ঘৰ হয়। বেছি দূৰ হ'লেও অসুবিধা হ'ব, যিহেতু অহা যোৱা অসুবিধা হ'ব। নলবাৰী জিলাৰ পৰা তেওঁ কথা নাই বাৰু, তেওঁলোকে আহিব পাৰিব। তেওঁলোকে আহি পেলাই শিকিব পাৰিব। আমাৰ বিদ্যালয়ত প্ৰথম নটৰাজ কলাকেন্দ্ৰৰ বিভিন্ন ধৰণৰ ছবি শিকোৱা হয়। আপোনাৰ ছবিৰ লগতে আমাৰ মাটিৰ বস্তু কেনেকৈ বনায়, মৃৎশিল্প সেইবিলাক শিকোৱা হয়। ক্ৰাফ্টৰ লগতে আছে আল্পনা, বিভিন্ন ধৰণৰ ছবিৰ যিমানখিনি লাগতিয়াল বস্তু সকলোখিনি শিকোৱা হয়। আৰু তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিব, যিসকলে আগ্ৰহী। চাওক, মই এইখিনি সম্পূৰ্ণ কৰিলোঁ। এতিয়া এইখিনি আৰু বেলেগ ৰং কৰিম। চাওক, ৰঙা, নীলা, হালধীয়া। এইটো ৰংটো চিনাকি কৰি দিব, কাৰণ আমাৰ হৈছে প্ৰাথমিক ৰং ৰঙা, নীলা, হালধীয়া। ডাঠ নীলা দিব পাৰে, পাতল নীলা দিব পাৰে, কিন্তু এইটো তেওঁলোকক কৈ দিব যে এইটো প্ৰাথমিক ৰং ৰঙা, নীলা, হালধীয়া। এই তিনিটা ৰঙৰ পিছত আমি বেলেগ বেলেগ ৰং কৰিব পাৰোঁ। কিন্তু শিশুৰ ক্ষেত্ৰত কথাটো বেলেগ, কাৰণ যিহেতু তেওঁলোকে নিজৰ মতে কৰিবলৈ তেওঁলোকে ভাল পায়, সেইকাৰণে তেওঁলোকৰ নিজৰ মতে কৰিব। কিন্তু বুজাই দিব লাগে যে প্ৰাথমিক ৰং তিনিটা কি কি, বা আনুষংগিক ৰং কি কি, এইখিনি তেওঁলোকক বুজাই দিব লাগে। তেতিয়া তেওঁলোকে বুজি পাব আৰু সুন্দৰভাৱে তেওঁলোকে কৰিব পাৰিব। চাওক, তেতিয়া হৈ গ'ল। চকুখিনি আগতে এনেকৈ গোল কৰি দিব লাগিব। যদি চকুখিনি গ'ল, এনেকৈ গোল কৰি দিব। তেতিয়া ৰংটো আউটলাইন নহয়। যদি তেওঁ এনেকৈ হেডছিং কৰি বা এনেকৈ আচাচ কৰি, তেতিয়াহ'লে আউটলাইন হৈ যাব। সেইকাৰণে সাৱধানে লাহে লাহে এনেকৈ আঁকিব দিব। হৈ গ'ল মোটামুটি আমাৰ। আজিৰ ভিডিঅ'টো ইমানেই। আৰু আছে বাৰু এই ধৰণৰ ছবি কিছু, কিন্তু ইয়াতে আমি কেইটামান দেখুৱালোঁ।